Hello everyone, মই আসমিন আৰু সকলোৰে কি খবৰ জনাবলৈ একেবাৰে নাপাহৰিব মোৰ পিছে একেবাৰে ভাল যেহেতু 2025 চন চলি আছে ন কিন্তু এই 2025 চনটো এতিয়াও বহুত বস্তু আমি কবলৈ কাৰণে লাজ কৰো যেনেকৈ হৈছে পিৰিয়ডৰ বিষয়ে আজকাল আমি কি কৰো খুলি কিনে কবলৈ কাৰণে ইমান লাজ কৰো এটো এটা ন্যাচাৰাল প্ৰসেস হয় কিয় ইমান অকৱাৰ্ডনেস ফিল হয় দিয়া এভাৰটিনে ইন্টাৰনেল সাৰ্ভে কন্ডাক্টেড কোৰ্টে গম পাইছে যে হাজাৰটা মানুহৰ ভিতৰত এতিয়াও 75% মহিলা সকলে নিজৰ পাৰ্টনাৰকো এইটোৰ বিষয়ে কবলৈ বহুত বেছি লাজ কৰে আৰু যেতিয়া পিৰিয়ড ৰিলেটেড কিবা এটা কনফিউজন হয় ন তেওঁলোকে কি বিচাৰে social media search কৰি চাই কি কৰিলে ভাল হ'ব কিন্তু এতিয়া এভাৰটিনৰ এইটো সাৰ্ভেত এইটো গম পোৱা গৈছে যে 71.6% মহিলা সকলে হসাকি সোশ্যাল মিডিয়া প্ল্যাটফৰ্মত পিৰিয়ডৰ বিষয়ে ৰিসাৰ্চ কৰে যোনটো সঠিক ইনফৰমেশনৰ কাৰণে সোশ্যাল মিডিয়া প্ল্যাটফৰ্মত তেওঁলোকে গুৰুত্ব বেছিকে দিয়ে কিন্তু 11.5% মহিলা সকলে ৰিয়েল ইমাৰ্জেন্সিত কাম কৰে 75.6% মহিলা সকলে ভাবে যে যেটো ইন্টাৰনেটত ইনফৰমেশন দিয়া হৈছে হেতুৱে ৰিয়েল হয় কিন্তু 11.5% মহিলা সকলে সঠিক ইন্টাৰনেট ইনফৰমেশনটো ৰিলাই কৰে তো ইয়াতে ক্লিয়াৰ হৈ যায় যে মেইন কথাটো কোনধৰণৰ এক্সেছৰ ওপৰত নহয় ক্লিয়াৰিটি লগতে ট্ৰাষ্টৰ ওপৰত কথা তো এইটো মেনচুৱেল ডেট আপোনালোকে একেবাৰে কোন ধৰণৰ লাজ নকৰি বা কনফিডেন্টলি ভালদৰে ক'বলে পাৰে যাতে মই এটা কন্টেন্ট ক্ৰিয়েটৰ হও তো এটো কাৰণে মোৰ এটা দায়িত্ব থাকে ন যে মই আপোনালোকক এটা সঠিক বা গুড ভাল ইনফৰমেশন এটা যাতে আপোনালোকক মই দিবলে পাৰো কথা একেবাৰে ট্ৰু হওক সঁচা হওক বিশ্বাসযোগ্য হওক আপোনালোকৰ বহুতখিনি সুবিধা হওক কল মহিলা বা যি সকল ভন্টি বা মোৰ ভিডিও চাই তেওঁলোকে যাতে মোৰ এই কথাখাৰ ৰিলেট কৰিবলৈ পাৰে যাতে কাৰবাক গাইড কৰিব পাৰে তেওঁলোকে হওক আমি সকলোৱে মিলি এইটো যেটো কাবু হেতু একেবাৰে ভাঙু যেটো আমি লাজ কৰো ন সকলোৰে পৰা আৰু সেই লাজটো যদি একেবাৰে ভাঙি দিও কনফিডেন্টত পৰা ধুনিয়াকে কবল দিতে পাৰো এইটো মেনচুৱেল হাইজিন ডেট নিজকে গিফট কৰিব পাৰে এভাৰটিনৰ ডিসপোজেবল পিৰিয়ড পেন্টিজ এইটো বনিব আপোনাৰ কমফৰ্ট পাৰ্টনাৰ যত আছে ফ্ৰীডম কোন ধৰণৰ তাত টেনচনো নাই এটো বেফিকৰ হয় আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ধৰণৰ টেনচন নাই আৰু কোন ধৰণৰ হেজিটেশন নাই because it's about trust dignity and empowerment